আইনাৰ আছামিজত আপোনালোকক আকৌ স্বাগতম। আজিৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ ঘৰত ব্যৱহাৰ হোৱা LPG গেছ চিলিণ্ডাৰৰ কিছুমান ফেক্ট ক'বলৈ ওলাইছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। প্ৰথমটো হ'ল আমাৰ LPG গেছ চিলিণ্ডাৰ সদায় ৰঙা দেখা পোৱা যায়, গতিকে এই ৰঙা ৰংটো কিয় দিয়া হয়? বেলেগ বেলেগ ধৰণৰ গেছৰ কাৰণে বেলেগ বেলেগ কালাৰ দিয়া হয়, কিন্তু LPG অৰ্থাৎ লিকুইড পেট্ৰলিয়াম গেছ ইয়াক ৰঙা ৰং দিয়াৰ কাৰণটো হ'ল মানুহৰ চকুত বেলেগ ৰঙতকৈ ৰঙা ৰংটো অতি সোনকালে আকৰ্ষণ কৰে, আৰু আমি ৰঙা ৰংটো ডেঞ্জাৰৰ প্ৰতীক হিচাপে আমি আগৰ পৰা ব্যৱহাৰ কৰি আছোঁ। যিহেতু LPG গেছ অতিকে জ্বলনশীল হয়, সেইকাৰণে সতৰ্কতা হিচাপে এটা জেগাৰ পৰা আন এটা জেগালৈ ট্ৰান্সপৰ্টেশ্যন কৰোঁতেই হওক বা ঘৰত কোনোবা জেগাত ৰাখোঁতেই হওক, আমি যাতে তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিয়ে থাকোঁ, সেইকাৰণে সাধাৰণতে LPG চিলিণ্ডাৰসমূহৰ ৰঙা ৰং দিয়া হয়। যদিহে বিজনেছ ইউজ অৰ্থাৎ ঘৰুৱা কামৰ বাহিৰে বেলেগ বেলেগ কাম যেনে হোটেল ৰেষ্টুৰেণ্ট ইত্যাদিসমূহত ব্যৱহাৰ কৰিবৰ কাৰণে নীলা ৰং ব্যৱহাৰ কৰা হয়, যদিও মাজত ৰঙা ষ্ট্ৰাইপ থাকেই। 2 নম্বৰ ফেক্টটো হ'ল LPG চিলিণ্ডাৰত যে লিখা থাকে, কিছুমান কোড দিয়া থাকে, সেই কোডৰ জৰিয়তে আমি কেনেদৰে কোনটো ভাল চিলিণ্ডাৰ আৰু কোনটো বেয়া চিলিণ্ডাৰ আমি জানিব পাৰিম। তাৰ কাৰণে আমি চিলিণ্ডাৰৰ ওপৰ ভাগত চাব লাগে, কিছুমান কোড দিয়া থাকে। যেনে উদাহৰণস্বৰূপে মই এই চিলিণ্ডাৰৰ কোডখিনি দেখাই আছোঁ। এতিয়া এই কোডৰ জৰিয়তে আমি জানিব পাৰিম যে চিলিণ্ডাৰখন কিমান তাৰিখলৈকে আমি ইউজ কৰিব পাৰিম বা আমি কিমান তাৰিখলৈকে আমি ছেফলি ইউজ কৰিব পাৰিম। এতিয়া এইডাল চিলিণ্ডাৰৰ ওপৰত লিখা আছে 15.7 অৰ্থাৎ ইয়াৰ ৱেইটটো লিখা আছে, আৰু আকৌ ছাইডত আপুনি দেখা পাইছে B28। প্ৰথমত ইয়াত লিখা আছে বি মানে হ'ল ছেকেণ্ড কোৱাৰ্টাৰ। এটা বছৰত 4টা ভাগত ভাগ কৰা হয়। A মানে হ'ল জানুৱাৰী টু মাৰ্চ, B মানে হ'ল এপ্ৰিল টু জুন, C মানে হ'ল জুলাই টু ছেপ্টেম্বৰ, আৰু D মানে হ'ল অক্টোবৰ টু ডিচেম্বৰ। আৰু তাৰ পিছৰ লাষ্টৰ দুটা ডিজিটটো হ'ল বছৰ। অৰ্থাৎ মই বৰ্তমান দেখুওৱা চিলিণ্ডাৰটো 2028 জুনলৈকে ধুনীয়াকৈ চলাব পাৰি। আৰু যদি সেই ডেটটো ওচৰতে আছে বা সেই ডেটটো পাৰ হৈ গৈছে, তেনেহ'লে নিশ্চয় আমি চিলিণ্ডাৰটো ল'ব নালাগে, কিয়নো সেই চিলিণ্ডাৰখন ব্ৰাষ্ট হোৱা বা সেই চিলিণ্ডাৰখন লিকেজ হোৱাৰ সম্ভাৱনা অতিকে বেছি থাকে। এতিয়া মই ক'বলৈ ওলাইছোঁ চিলিণ্ডাৰৰ 3 নম্বৰ ফেক্ট। তাৰ আগতে যদিহে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে বা আগতেও চাইছিলে কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদিহে আগতে ছাবস্ক্ৰাইব কৰি থৈছে, তেনেহ'লে বেলৰ আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আমি আহি আছোঁ চিলিণ্ডাৰটোৰ তৃতীয় আৰু অন্তিম ফেক্ট লৈ। এইটো হ'ল LPG গেছ চিলিণ্ডাৰৰ তলিত কিছুমান ফুটা থাকে, আৰু এই ফুটাসমূহ কিয় দিয়া হয়? ইয়াৰ কাৰণটো হ'ল চিলিণ্ডাৰ সাধাৰণতে একে ঠাইতে যেতিয়ালৈকে শেষ নহয় তেনেহ'লে তাতে ৰখা হয়, গতিকে চিলিণ্ডাৰটোৰ টেম্পাৰেচাৰটো বেছি হ'ব পাৰে, আৰু টেম্পাৰেচাৰটো জোখতকৈ বেছি হ'লে চিলিণ্ডাৰটো ব্লাষ্ট হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে চিলিণ্ডাৰৰ তলিত ফুটা দিয়া থাকে, যাতে সেই ফুটাসমূহৰ দ্বাৰা বতাহৰ আৱাগমন সুনিশ্চিত হয়, লগতে টেম্পাৰেচাৰটো একেই থাকে। আজিৰ ভিডিঅ'টো মই ইয়াতে সম্পূৰ্ণ কৰিলোঁ। ভিডিঅ'টো কেনেকৈ লাগিলে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।